বোকাখাতত নীতি বহিৰ্ভূতভাৱে চলি আছে একাংশ কাৰখানা। ক্ষেত্ৰভিত্তিক অনুসন্ধানৰ বাবে যোৱা সাংবাদিকক আক্ৰমণৰ লক্ষ্য। বোকাখাতৰ লৌখজানত কাৰখানাৰ মালিকৰ গুণ্ডাগিৰি। অবৈধ কাৰখানাৰ মালিক ভাস্কৰ শইকীয়া আৰু সহযোগীৰ এই কাণ্ড। আৰক্ষীক গোচৰ দুই ভুক্তভোগী সাংবাদিকৰ। ঘটনা সন্দৰ্ভত মহকুমা প্ৰশাসনলৈ স্মাৰক পত্ৰ জীপাল কৃষক শ্ৰমিক সংঘৰ। বোকাখাতৰ এটা গাড়ীৰ টেংকি বনোৱা কাৰখানাত কৰ্মৰত অৱস্থাতে টেংকিৰ প্ৰচণ্ড বিস্ফোৰণত ললিত গন্ধিয়া নামৰ এগৰাকী শ্ৰমিকৰ কৰোণভাৱে মৃত্যু হোৱাৰ পাছত পোহৰলৈ আহিছে আন কেতবোৰ ন তথ্য। বোকাখাত লৌখজানৰ এন কে হাজৰিকা নামৰ ব্যক্তিজনৰ এক্সপ্ল'টেক ইণ্ডিয়া নামৰ কাৰখানাটোত বিগত 15 জুলাইত সংঘটিত হৈছিল উক্ত কৰোণ ঘটনাটো। অভিযোগ অনুসৰি শ্ৰমিকৰ নিৰাপত্তা, বীমা, PF, ESIC আদিৰ ব্যৱস্থা নকৰাকৈ যেন মৃত্যুৰ কাৰখানালৈ পৰিণত হৈছে এক্সপ্ল'টেক ইণ্ডিয়া নামৰ কাৰখানাটো। ইয়াৰ পাছতেই বোকাখাতৰ আন কেইবাটাও গাড়ীৰ টেংকি তৈয়াৰ কৰা কাৰখানাটো অনুৰূপ ঘটনা সংঘটিত হৈ থকাৰ তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে। এই কাৰখানাটোলৈ মন কৰক, দীৰ্ঘদিন ধৰি বোকাখাত মহকুমা প্ৰশাসনৰ চকুৰ আগতেই লৌখজানত নীতি বহিৰ্ভূতভাৱে চলি আছে এই প্ৰতিষ্ঠানটো। অনুৰূপ ধৰণে ভাস্কৰ শইকীয়া আৰু কালীমোহন বসুমতাৰীৰ মালিকানাধীন এই কাৰখানাটোত নাই শ্ৰমিকৰ নিৰাপত্তাৰ ব্যৱস্থা। কৰি থকা হৈছে শ্ৰমিক আইনৰ উলংঘন। শ্ৰমিকৰ স্বাস্থ্যজনিত বিষয়টো কৰি থকা হৈছে চূড়ান্ত অৱহেলা। এক্সপ্ল'টেক ইণ্ডিয়াৰ দৰে ইয়াতো ঘটিব পাৰে ভয়ংকৰ বিস্ফোৰণ। নিমিষতে প্ৰাণহানি হ'ব পাৰে কোনো শ্ৰমিকৰ। তাৰ পাছতো আজিকোপতি কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বোকাখাত মহকুমা প্ৰশাসনে, যাৰ বাবে আজি উক্ত কাৰখানাটোলৈ ক্ষেত্ৰভিত্তিক অনুসন্ধানৰ বাবে যোৱা কাজিৰঙাৰ সাংবাদিক ধ্ৰুৱজ্যোতি চাহাৰ লগতে আন এগৰাকী মহিলা সাংবাদিকক অপদস্থ কৰি মোবাইল কাঢ়ি ল'বলৈ চেষ্টা কৰাৰ লগতে শাৰীৰিকভাৱে আক্ৰমণ কৰিবলৈ উদ্যত হয় কাৰখানাটোৰ মালিক ভাস্কৰ শইকীয়াসহ প্ৰায় 10-15জনীয়া এটা দল। গৈছিলোঁ বোকাখাতৰ লৌখজান নামৰ ঠাইটুকুৰাত এটা টেংকাৰ কাৰখানা আছিলে তাত, আৰু বাতৰিটো আমি অকল ভিডিঅ'খিনি লৈছিলোঁ, ৰাস্তাৰ পৰা লৈছিলোঁ, হাইৱেৰ কাষতে লাগি আছিলে আৰু আমি হাইৱেৰ পৰা লৈছিলোঁ। তাৰ পাছতে মোৰ এগৰাকী সতীৰ্থ আছিলে, সেই সতীৰ্থগৰাকীক আৰু মোক আক্ৰমণ কৰিবলৈ উদ্যত হ'ল তাৰ কৰ্মচাৰীয়ে। আৰু আমি যিমান দূৰ গম পাইছোঁ, ভাস্কৰ শইকীয়া নামৰ এগৰাকী ব্যক্তিৰ সেই কাৰখানাটো, আৰু ভাস্কৰ শইকীয়া নিজে আছিলে আৰু আমাক আক্ৰমণ কৰিবলৈ উদ্যত হ'ল। আমি কোনোমতে তাৰ পৰা পলাই আহিছোঁ। তাৰপিছত আমাক যথেষ্ট দূৰ খেদি গ'ল আৰু আমাক মোবাইল দলিয়াই দিছে বা তেনেকুৱা মাৰিবলৈ যত্ন কৰিছিল। আমি ইতিমধ্যে সামগ্ৰিক গোটেই কথাখিনি আমি বোকাখাত আৰক্ষীক অৱগত কৰিছোঁ। বোকাখাতৰ SDPO তেখেতে গোটেই বিষয়টো গুৰুত্ব সহকাৰে লৈছে আৰু অচিৰেই ব্যৱস্থা গ্ৰহণ কৰিব বুলি ইতিমধ্যে আমাক জনাইছে। আমি সমগ্ৰ বিষয়টো নাজানো কিহৰ কাৰণে আমাক উদ্যত হৈছে বা কিহৰ কাৰণে আমাক আক্ৰমণ কৰিব লৈছে, কিন্তু আমি এনেকুৱাকৈ এটা অনুভৱ কৰিছোঁ যে নুমলীগড় জুনিয়ৰ কলেজৰ কাষতে এই টেংকাৰ কাৰখানাটো আছে, প্ৰথম কথাটো। দ্বিতীয় কথাটো, তাৰ কাষতে এটা অংগনবাদী কেন্দ্ৰ আমি দেখা পাইছোঁ। অংগনবাদী কেন্দ্ৰ সম্ভৱতঃ তাত তেনেকুৱাকৈ আছে। আৰু এই কথাবোৰৰ পৰা আমি কিবা অনুভৱ কৰিছোঁ বা ভাবিছোঁ যে এইটো চাগে কিবা এটা ইলিগেল ইয়াত নিশ্চিতভাৱে আছে, যাৰ কাৰণে কি উদ্যত হৈছে। কাৰণ আমি এনেকুৱা বহু ঠাইত বহু ধৰণৰ আমি বাতৰি কৰিছোঁ, আমি বিভিন্ন সময়ত বাতৰি কৰি আছোঁ। কোনো ধৰণৰ যদি কিবা খেলিমেলি নাথাকে, কেতিয়াও এই ধৰণে আক্ৰমণ কৰিবলৈ উদ্যত নহয়। আৰু যিহেতু আক্ৰমণ কৰিছে, মালিকে নিজে আক্ৰমণ কৰিব আহিছে। আমি মালিক বুলিকে আমি পাছত গম পাইছোঁ, ভাস্কৰ শইকীয়া বুলিকে। আমি ভাবিছোঁ যে কিবা এটা তাত খেলিমেলি আছে সম্ভৱতঃ, যাৰ কাৰণে নেকি এই ধৰণৰ ঘটনা সংঘটিত হৈছে, আক্ৰমণ কৰিবলৈ উদ্যত হৈছে। আৰু এটা কথা আমি এইখিনিতে গম পাইছোঁ, আমি শেহতীয়াকৈ গম পাইছোঁ যে সিদিনা আজি 8 দিনমানৰ পূৰ্বে এটা ঘটনা ঘটিছিলে, এটা টেংকাৰ বিস্ফোৰণ হৈছিলে। বোকাখাতৰ এটা টেংকাৰ কাৰখানাতে বিস্ফোৰণ হৈছিলে আৰু সেইটোৰ সম্পূৰ্ণ ইলিগেল আছিলে বুলি কোৱা হৈছিলে, আৰু সেইটো ভাস্কৰ শইকীয়াৰে বুলি আমি শুনা পাইছোঁ। এই গোটেই বিষয়টো আচলতে তদন্তৰ পিছতহে গম পোৱা যাব। আমি আশা ৰাখিম আৰক্ষী প্ৰশাসনে সামগ্ৰিক বিষয়খিনি খুব ক্ষিপ্ৰতাৰে তদন্ত কৰি এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। সেই বোকাখাত আৰক্ষীৰ SDPO, বোকাখাত মহকুমা আৰক্ষী বিষয়া যিগৰাকী মিষ্টাৰ কুমাৰ, তেখেতে গোটেই বিষয়খিনি অচিৰে তদন্ত কৰি এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰিম বুলি আমাক জনাইছে আৰু আশ্বাস দিছে যে যিহেতু প্ৰাণৰ ভাবুকি আহি পৰিছে এনেকৈ আক্ৰমণ কৰিবলৈ যাওঁতে, তেনে ক্ষেত্ৰত আমাক যিকোনো প্ৰকাৰে সহযোগ কৰিবৰ কাৰণে তেওঁলোকে আমাক সহায় কৰিম বুলি প্ৰতিশ্ৰুতি দিছে। ইফালে দলটোৰ আক্ৰমণৰ পৰা প্ৰথমতে নিজকে ৰক্ষা কৰি উক্ত স্থানৰ পৰা আঁতৰি আহিবলৈ সক্ষম হয় দুই সাংবাদিক। ইতিমধ্যে সমগ্ৰ ঘটনা অৱগত কৰি বোকাখাত আৰক্ষী থানাত এক গোচৰ দাখিল কৰিছে ভুক্তভোগী দুই সাংবাদিকে। ইফালে ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে সমগ্ৰ ঘটনাৰ তদন্তৰ লগতে দোষীক কঠোৰ শাস্তিৰ দাবীৰে মহকুমা প্ৰশাসনক স্মাৰক পত্ৰ প্ৰদান কৰিছে জীপাল কৃষক শ্ৰমিক সংঘই। বিস্ফোৰণ কাণ্ডত ললিত গন্ধিয়াৰ মৃত্যুৰ গোটেই ঘটনাৰাজিৰ মাৰ যাওঁতে এই ঘটনাৰ লগত জড়িত ভাস্কৰ শইকীয়া নামৰ এজন ব্যক্তি, তেওঁৰ আন এটা
অবৈধভাৱে সংস্থাপন কৰি ৰখা বুলি ৰাইজৰ মাজৰ পৰা যিটো সৰব যিটো চৰ্চা চলি আছে অবৈধভাৱে সংস্থাপন কৰি ৰখা বুলি কাৰণ যিহেতু তাত সিকিউৰিটিৰ অভাৱ আছে সেফটি সকলো কোনো মেজাৰ ব্যৱস্থা কৰা নাই ইফালে কলেজ যোৱা নুমলীগড় কলেজ জুনিয়ৰ কলেজলৈ যোৱা ৰাস্তা অংগনবাদী কেন্দ্ৰ আনাদাৰ গোটেই হাইৱে একদম নিচেই কাষতে গতিকে যেহেতু আজি এসপ্তাহৰ আগত ঘটা ঘটনাটোৰ পাছত আমাৰ ৰাইজ হতচকিত হৈছে গতিকে ইয়াৰ পৰা নিৰাময় পাবৰ কাৰণে সকলো ৰাইজে আশা কৰিছে গতিকে এই বিষয়ক লৈ পেলাই আজি অনুসন্ধানমূলক বাতৰি সংগ্ৰহ কৰিবৰ কাৰণে এটা সাংবাদিকৰ দল যেতিয়া আগবাঢ়ি গৈছিল তাত ভিডিঅ' তেওঁলোকে বিভিন্ন ক্লিপ ল'বলৈ হাইৱেৰ পৰা যেতিয়া চেষ্টা কৰিছিল তেতিয়া চোচা মাৰি আহি পেলাই সাংবাদিকৰ ওপৰত যিটো আক্ৰমণৰ উদ্যত হৈছিল এই গোটেই ঘটনাক আমি নিন্দা কৰিছোঁ আমি ধিক্কাৰ জনাইছোঁ আৰু গৰিহণা দিছোঁ আৰু এই তেওঁ নিশ্চিতভাৱে সাহস পাইছে তেওঁৰ নেপথ্যত নিশ্চিতভাৱে কোনোবা শক্তিশালী চক্ৰ আছে যাৰ কাৰণে তেওঁ অবৈধভাৱে কাৰ্যকলাপ চলাই থকাৰ পাছতো এটা হত্যাকাণ্ড হোৱাৰ পাছতো তেওঁক প্ৰকৃত ক্ষতিপূৰণ দিয়াৰ পৰা তেওঁক সদায় বঞ্চিত কৰাবলৈ গৈ থকা আটাইতকৈ প্ৰৰোচনা কৰি থকা মানুহজনে হৈছে ভাস্কৰ শইকীয়া আমি কৈ আছোঁ যে এতিয়ালৈকে নাম লোৱা নাছিলোঁ জীপাল কৃষক শ্ৰমিক সংঘই এবাৰলৈকো নাম লোৱা নাছিল যে ভাস্কৰ শইকীয়া নামৰ এজন ব্যক্তি যে মানে এই যে টেংকাৰ ঘটনাটোৰ লগত জড়িত কিন্তু তেওঁ নিজেই সন্মুখত ধৰা দিছে যে গোটেই ঘটনাটোৰ যে সৰ্বোচ্চ দোষী মানুহজন যে তেওঁ নিজে আমি কৈ আছোঁ যে তাৰ ইঞ্চুৰেঞ্চ জিলাৰ যিটো কৰ্তৃপক্ষ NK হাজৰিকাক আমি প্ৰত্যক্ষভাৱে তেওঁক আমি লিখিতভাৱে আমি ষ্টেটমেণ্ট দি তেওঁৰ নাম ঘোষণা কৰি আমি অভিযুক্ত কৰিছোঁ কিন্তু আমি এতিয়ালৈকে ভাস্কৰ শইকীয়াৰ নাম লোৱা নাছিলোঁ কিন্তু আজিৰ পাছৰ পৰা আমি জনসাধাৰণক সৰ্বত্ৰে জনাজাত হ'ব পৰাকৈ ভাস্কৰ শইকীয়া যে এই গোটেই ঘটনাটোৰ লগত জড়িত তেওঁৰ পৰিচালনাতে যে আচলতে এই যে মানে ললিত সন্দিকৈ যে মৃত্যু সাৱটিব লগা হ'ল গতিকে ইয়াৰ উচিত তদন্ত হ'ব লাগিব আৰু বিচাৰাধীন পৰ্যায়ত মানে তেওঁৰ এই গেৰেজটো আমি আৰু সন্দেহ আছে এই সন্দেহজনক কাৰণত আৰু সাংবাদিকক কৰা মানে আক্ৰমণ কৰিবলৈ যোৱা এই অপৰাধৰ কাৰণে তেওঁৰ গেৰেজ চিল কৰক তদন্ত কৰক আৰু উচিত ব্যৱস্থা গ্ৰহণ কৰক আজি মহকুমা আৰক্ষী বিষয়ক যিহেতু সাংবাদিকে যিটো আজি আক্ৰান্ত সাংবাদিকে এজাহাৰ ৰুজু দাখিল কৰিছে আৰু আমাৰ জীপাল কৃষক শ্ৰমিক সংঘয়ো বোকাখাত মহকুমা প্ৰশাসনৰ ওচৰত আমি আজি লিখিত অভিযোগ দাখিল কৰিছোঁ আমি নিশ্চিতভাৱে আশা কৰিম ইয়াৰ পৰা উচিত বিচাৰ আৰু এই ঘটনাটোৰ পৰা এটা কথা আমাৰ প্ৰতিফলিত হৈছে যে তেওঁৰ গেৰেজটো যে সঁচাকৈ অনৈতিক কাৰ্যকলাপ হৈছে যে অবৈধ হয় আৰু তেওঁৰ যে সন্দেহজনক স্থিতি আছে সেই কথাটো তেওঁ নিজে প্ৰমাণ কৰিছে এক আৰু 2 নম্বৰতে কথাটো হৈছে যে এই যে গোটেই ঘটনাটো গাপ দিবৰ কাৰণে গোটেই ললিত সন্দিকক প্ৰকৃত ক্ষতিপূৰণৰ পৰা মানে অঁতৰাই ৰাখিবৰ কাৰণে যে প্ৰচিত কৰি থকা মানুহজন যে তেওঁ আৰু 3 নম্বৰতে কথাটো হৈছে সাংবাদিকক আক্ৰমণ কৰিবলৈ অহা ঘটনাটোৰ কাৰণে কোনো কাৰণত আমি ক্ষমাৰ দৃষ্টি চাব নোৱাৰোঁ গতিকে তেওঁক অনতি বিলম্বে আচলতে শাস্তি প্ৰদান কৰিব লাগে আৰু ইয়াৰ সকলো ধৰণৰ ইনভেষ্টিগেশ্যন ৰিপৰ্ট ৰাজহুৱা হ'ব লাগে লক্ষণীয় কথা যে কাৰখানাটোৰ গাতে লাগি আছে এটা কণ শিশুৰ অংগনবাড়ী কেন্দ্ৰ নাতি দূৰতে অৱস্থিত এখন জুনিয়ৰ কলেজ সামান্য দূৰত্বতে আছে এখন প্ৰাথমিক বিদ্যালয় আৰু এটি চিকিৎসা কেন্দ্ৰও তাৰ পাছতো উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ আৰু ভয়ংকৰ বিস্ফোৰকৰ দৈনিক ব্যৱহাৰ হৈ থকা এই কাৰখানাটোৱে কেনেকৈ পালে কাৰখানাৰ প্ৰতিষ্ঠাৰ আপত্তিবিহীন প্ৰমাণপত্ৰ যিকোনো মুহূৰ্তত বিস্ফোৰণ ঘটি কলেজীয়া ছাত্ৰ ছাত্ৰী আৰু কণ শিশুৰ প্ৰাণ নাশ হ'ব পৰাকৈ কি যুক্তিত ৰাজবাৰী পঞ্চায়তে দিলে কাৰখানাটো চলোৱাৰ অনুমতি প্ৰশ্ন হৈছে যদি অদূৰ ভৱিষ্যতে এক্সপ্ল'টেক ইণ্ডিয়াৰ দৰেই পুনৰ আন এক ভয়ংকৰ ঘটনা সংঘটিত হয় তাৰ বাবে আইনসন্মত দায়িত্ব ল'বনে স্বত্বাধিকাৰ ভাস্কৰ শইকীয়াই দায়িত্ব ল'বনে ৰাজবাৰী পঞ্চায়ত অথবা বোকাখাত মহকুমা প্ৰশাসনে বোকাখাতৰ পৰা উত্তম শৰ্মাৰ প্ৰতিবেদন নৰ্থ ইষ্ট নাও